কম পইচাত কেনেকৈ ঘৰতে দানা প্ৰস্তুত কৰিব দেখাইছোঁ। এয়া মই কচু কাটি আছোঁ আৰু ইয়াৰ লগত থাকিব কল পচলা, আলু, অমিতা আৰু এই গোটেইবোৰ সিজাই দিম। আৰু ইয়াৰ লগত পেকেট দানো থাকিব অলপ, চিৰা কণ, চেলাৰ মল, ফিনিচাৰ এইখিনি মিক্স কৰি দিম। আৰু এনেকৈ খোৱালে বহুতখিনি পইচা বাচি যায়। অকল পেকেট দানা খুৱাব লগা হ'লে বহুতখিনি পইচা হৈ যায়। গতিকে এনেকৈ মই ঘৰত দানা প্ৰস্তুত কৰোঁ কম পইচাত, আপোনালোকেও কৰিব পাৰে। আৰু ইয়াৰ লগত কি কি দি আছোঁ দেখাই আছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। মই ইয়াৰ কচুখিনি কাটি লওঁ আগতে, তাৰপিছত ইয়াতে কি কি দিম চাই থাকিব। মই দেখাই আছোঁ। এয়া কচুখিনি হৈ গ'ল, কিন্তু ইয়াৰ লগত দিম এয়া মই এইটো কলগছৰ আলু, কলৰ গুৰিত যিটো থাকে সেইটো মাটিৰ পৰা উলিয়াইছোঁ। এইটো সৰু সৰুকৈ কাটি তাতে সিজাই দিয়া হ'ব। এইটো কাটি লওঁ মই, তাৰপিছত আৰু কি কি দি আছোঁ দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া মোৰ হৈ গ'ল কলৰ আলুখিনি, কাটিলোঁ সৰু সৰুকৈ কাটিলোঁ, সিজাই দিয়া হ'ব। এইবাৰ আহিব ইয়াৰ পিছত এইটো কলগছ, এইটো কল পচলা, এইটো সৰু সৰুকৈ কাটিম, ইয়াৰ লগত মিলাই দিম। পচলাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, চাই থাকক ইয়াৰ লগত কি থাকিব। আৰু ঘৰতে আপোনালোকে কম খৰচত কেনেকৈ দানা প্ৰস্তুত কৰিব আজি গম পাব এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এতিয়া মই পচলাখিনি কাটি লৈছোঁ, পচলাখিনি কাটি আছোঁ। এয়া হ'ল আৰু বেছি নাই। ইয়াৰ পিছত আহিব আপোনাৰ, চাই থাকক ভিডিঅ'টো মই জনাই আছোঁ দেখাই আছোঁ আপোনালোকে। কচু আলু যিটো হয় সেইটো কাটিম। ইয়াৰ পিছত কল পচলাটো দিয়া হ'ল কমপ্লিট। এইটো সিজাই দিলে খুব ধুনীয়াকৈ খাব। এইবাৰ এইটো দেখিছে এইটো কচু আলু হয়, এইটো সৰু সৰুকৈ কাটি দিম, চাই থাকক। আমি এনেকৈ দানা প্ৰস্তুত কৰোঁ সদায়, আৰু এইবোৰ সিজাই গাহৰিক খুৱাই দিম, খুব সুন্দৰকৈ খাব। এয়া কচু গ'ল, কচু আলু এইটো। এইবাৰ আহিছে এইটো কচু, এইটো সৰু সৰুকৈ কাটি দিম। এনেকৈ ঘৰতে দানা প্ৰস্তুত কৰিলে বহুতখিনি পইচা বাচি যাব। গতিকে আপোনালোকেও এনেকৈ দানা প্ৰস্তুত কৰিব পাৰে। আৰু ইয়াৰ লগত ভাত থাকিব, সিজাই দিম এইটো, এই গোটেইখিনি সিজাই মলো থাকিব অলপ অলপ, চেলাৰৰ মল, চিৰা কণ, ফিনিচাৰ এনেকৈ মিক্স কৰি খুৱাওঁ আমি সদায়। এয়া মই 10টা গাহৰিৰ কাৰণে দানা প্ৰস্তুত কৰি আছোঁ। আপোনালোকে কেইটা গাহৰি পালন কৰি আছে সেই অনুমানে এইখিনি যোগাৰ কৰিব। এয়া চাওক আমাৰ মোটামুটি গোটেইখিনি হৈ গ'ল। আৰু ইয়াতে এটা বস্তু এড কৰিব পাৰে আপোনালোকে, অমিতা যদি আছে অমিতাটো দিব পাৰে। এতিয়া দুই এটা যি আছে আপোনালোকৰ অমিতা দিম আমি ইয়াৰ লগত। এইটো সৰু সৰুকৈ কাটি দিম। আপোনালোকৰ যদি ঘৰতে আছে বা বজাৰৰ পৰা কম দামতে পায় লৈ আহিব পাৰে। এনেকৈ সৰু সৰুকৈ কাটি দিব, সিজাই দিলে খুব সুন্দৰকৈ গাহৰিয়ে খাব। আৰু এনেকৈ দিলে খুব এটা ভাল দানা প্ৰস্তুত হয়, আৰু এনেকৈ দিলে গাহৰিয়ে খাই ভাল পায়। গতিকে আমাৰ এইখিনি গোটেই দানা প্ৰস্তুত হ'ল। এতিয়া আমি এইখিনি গোটেই বইল কৰিম। বইল কৰি লৈ গাহৰিক বইল কৰি লৈ গোটেইখিনি ইয়াৰ লগত মিক্স কৰি চেলাৰৰ মল, চিৰাৰ কণ, ফিনিচাৰ গোটেইখিনি মিক্স কৰি ইয়াতে গাহৰিক ধুনীয়াকৈ খুৱাই দিম। গতিকে আপোনালোকে গম পালে কম খৰচতে আপোনালোকে কেনেকৈ ঘৰতে দানা প্ৰস্তুত কৰিব পাৰে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ ভিডিঅ'টো। থেংক ইউ।